লখিমপুৰ জিলা কৈলামাৰী চাহ বাগিচা খেলপথাৰত শুকুৰবাৰে অনুষ্ঠিত হয় দ্বিতীয় বৰ্ষ আন্তঃ বাগিচা চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা। অসম চাহ মজদুৰ সংঘৰ উত্তৰ লখিমপুৰ শাখা আৰু এবিটা উত্তৰ লখিমপুৰ চক্ৰৰ যুটীয়া উদ্যোগত আয়োজিত এই ফুটবল প্ৰতিযোগিতাখনি শুকুৰবাৰে বৰদৈবাম ফুটবল একাদশ আৰু ঔহাট ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়। অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা শ্ৰমিক নেতা স্বৰ্গীয় মধুসূদন খণ্ডাইতৰ সোঁৱৰণিত আয়োজিত এই প্ৰতিযোগিতাখনিত বৰদৈবাম ফুটবল একাদশ জয়ী হ'বলৈ সক্ষম হয়। প্ৰতিযোগিতাখনিত খেল সমাপ্তিলৈকে দুয়ো দলৰ সমান সমান হৈ আছিল যদিও পাছত ট্ৰাই ব্ৰেকাৰ পদ্ধতিৰে বৰদৈবাম ফুটবল একাদশ জয়ী হ'বলৈ সক্ষম হয়। আজি আমাৰ কৈলামাৰী চাহ বাগিচা আমাৰ আজি ফুটবল প্ৰতিযোগিতা সেকেন্ড রাউন্ড হয় এইটো আর প্রথম রাউন্ড আমার আসলে আমার প্রথমতে আমার খেলা হয় এইটো আমার স্বর্গীয় মধুসূদন কন্ড্রাট আমার ডিব্ৰুগড় সেন্ট্রেলৰ আমার জেনারেল সেক্রেটারি আসলে আর তেওঁ বহুত ভাল আমার কারণে আমার শ্রমিকৰ কাৰণে আমাৰ অসম চাহ মজদুৰ কাৰণে বহুতখিনি কামখিনি কৰি গ'ল আৰু তেওঁ বহুত ভাল আছিল আৰু তাক আমি জানিব পাওঁ তেওঁ বহুতেই কাম কৰি গৈছে আমাৰ কাৰণে ৰাজ্যৰ কাৰণে চাহ মজদুৰ সংঘৰ কাৰণে সেইকাৰণে তাৰ কাৰণে আমি যোৱা বছৰ আমি যোৱা 2023 চনৰ আমি ফুটবল আমি প্ৰতিযোগিতাৰ আমি খেলটো আৰম্ভ কৰিলোঁ আর যোৱা বছর আরম্ভ করার পাছত এই বছর আমি আরম্ভ করেছো 24 তারপাছত আজি খেলটো আমি প্রথম রাউন্ড শেষ হল এই সেকেন্ড রাউন্ড আমি কৈলামাৰী চাহ বাগিচাত আজি বৰদৈ টি চাহ বাগিচা আৰু আমাৰ অহাট চাহ বাগিচাৰ দুটা মাজত আমি খেল প্ৰতিযোগিতা হৈছে আৰু তেওঁবিলাক খেলি নেক্সট এইটো আমাৰ হয় সেকেন্ড ৰাউন্ড হয় যোনে আজি জিকিব সেইবিলাক মানে তেওঁবিলাকৰ আজি সেমি ফাইনেলত যাব আর সেইটো কাৰণে আমি আজি খেলটো উপভোগ কৰিছো আজি মজা লাগিছে ভাল লাগিছে আর আজি আমাৰ ৰাইজৰ গেদাৰিং হৈছে আর অসম চাহ মজদুৰ সংঘৰ পৰা আমি খেলখিনি পাতিছো তো ইমানে কৈছো। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।